অঞ্জলি গাঁৱৰ এজনী সহজ সৰল ছোৱালী আছিল। তাইৰ বিয়া হোৱাৰ 2 বছৰ হৈছিল। তাইৰ গিৰিয়েকৰ নাম আছিল ৰাজীৱ আৰু চাকৰি সূত্ৰে এতিয়া দুয়োজনে চহৰত বাস কৰে। গাঁৱত থাকোঁতে ৰাজীৱ এজন বহুত ভাল ল'ৰা আছিল আৰু চহৰলৈ অহাৰ পাছত তাৰ চৰিত্ৰটো অলপ বেয়া হৈ গৈছিল। সেইকাৰণে ঘনীয়েকে তাক সন্দেহ কৰিছিল। ৰাজীৱ, তোমাৰ মোবাইলটো দিয়াচোন। কিয় বাৰু কোৱাচোন? মোৰ মোবাইলটো তুমি সদায় চেক কৰিলেহে হয়নে? তো কৰিব লাগিব। তুমি যদি ভাল হোৱা হয় মই মোবাইল চেক নকৰিলো হয় নহয়। দিয়া বুলি কৈছো, দিয়া। লোৱা এইটো। তোমাৰ ওপৰত মোৰ একেবাৰে বিশ্বাস নাই, বুজিছা? নাজানো আৰু ক'ত কি কৰি ফুৰা। ৰিমলি, এইজনী ৰিমলি কোন? সেইজনী মোৰ অফিচৰ ছোৱালী। কি জানো হয় তুমি? নাজানো আৰু কাৰ নাম্বাৰ কি বুলি ছেভ কৰি থৈছা। কম শ্ৰেণী নহয়তো তুমি। হ'ব দিয়া, চেক কৰিলে নহয়, এতিয়া মোবাইলটো দিয়া। অঞ্জলীয়ে ৰাজীৱক প্ৰতি সময়তে সন্দেহ কৰে, কিন্তু ইয়াৰ কাৰণে অঞ্জলি একেবাৰে জগৰীয়া নাছিল। যোৱা অফিচৰ পৰা আহি পাইছো, ভাত পানী কিবা এটা দিয়াগৈ, ভোক লাগিছে মোৰ। বনাই কৰি বাঢ়ি থৈ দিছো, খোৱা গৈ যোৱা। কি কথাত সন্দেহ কৰি থাকে নহয়। তুমি বেয়া পালে উপায় নাই ৰাজীৱ, তুমি বহুত বেয়া হৈ গৈছা। মই তোমাক সন্দেহ কৰিবই লাগিব। একেতো ইমান টাইম হ'ল, কিয় হোৱা নাই বা? মই অকলশৰীয়া মানুহ, অফিচ শেষ হ'লে সোনকালে গুচি আহিব লাগে। ক'ত যে ঘূৰি ফুৰে, কি কৰি ফুৰে নাজানো আৰু। মোৰ দেখোন মূৰটো হঠাতে বৰকৈ ঘূৰাবলৈ লৈছে। ইমান দুৰ্বল লাগিছে। তেতিয়াৰ পৰা বাৰু ইমান নটিচ কৰা নাছিলো, কিন্তু এতিয়া হঠাতে মূৰটো দেখোন ঘূৰাবলৈ লৈছে। অঞ্জলি, কি হৈছে তোমাৰ? অঞ্জলি, উঠাচোন। নাই, মই তাক এতিয়াই হস্পিটেল লৈ যাব লাগিব। ছাৰ, মোৰ ৱাইফৰ কি হৈছিলে? অঞ্জলি, তুমি উঠাচোন। মোৰ কি হৈছিলেনো? ৰাজীৱ, তোমাৰ ৱাইফৰ একো হোৱা নাই। মানে তোমালোকৰ ভাল খবৰ আছে। ভাল খবৰ? অঞ্জলি মা হ'বলৈ ওলাইছে। কি ছাৰ? কিন্তু এটা কথা ৰাজীৱ। হয় ছাৰ, তোমাৰ পত্নীক একো কষ্ট কাম কৰিবলৈ নিদিবা। তাইৰ প্লেচেণ্টাৰটো অলপ তলত আছে। তোমালোকে গধুৰ বস্তু ডঙা কাম আৰু কষ্টৰ কাম নকৰাই ভাল। কৰিলে সন্তানটো গুচি যোৱাৰ চান্স আছে কিন্তু। ঠিক আছে ছাৰ। বাই দা ৱে, ৰাজীৱ, তোমালোকে যোৱা, মোৰো এটা অপাৰেশ্যন আছে। ঠিক আছে ছাৰ। ৰাজীৱ, কি কোৱা? খবৰটো শুনি তোমাৰ ভাল লগা নাই নেকি? লাগিছে, কিয় লগা নাই? নাই, তোমাৰ মুখখন দেখি তেনেকুৱা লগা নাই। মই ভাবিছিলো বিয়া হোৱাৰ 1 বছৰ হৈছেহে, আৰু অলপ আমি এনজয় কৰি লওঁ। এই 2 দিন আৰু জানো ঘূৰাই পাবা? কেঁচুৱা হোৱাৰ পাছত কিমান যে দায়িত্ব আহি পৰিব। একো নহয়, সেইটো মোৰহে কথা। কেঁচুৱা হোৱাৰ পিছত দায়িত্ব কেনেকৈ ল'ব লাগে সেইটো মই কৰিম। সেইটো মোৰ ওপৰত এৰি দিয়া। বাৰু হ'ব দিয়া, ব'লা এতিয়া ঘৰলৈ ব'লা। অঞ্জলি, কিয় মাতিছিলা কোৱা? শুনাচোন ৰাজীৱ, মোক দেখোন ডক্টৰে একো কাম কৰিবলৈকে দিয়া নাই। কি কৰোঁ? কাম নকৰিলেও নহয়, ঘৰখন একেবাৰে অকলশৰীয়াও। কোনে কৰি দিব? কি কৰা যায় বাৰু? তুমি যদি বেয়া নোপোৱা মই এটা পৰামৰ্শ দিওঁ। কোৱাচোন বাৰু। কাম কৰা মানুহ এজনীকে ৰখাই লোৱা। কিন্তু তুমি একো চিন্তা কৰিব নালাগে, সকলোবোৰ মই কৰি দিম। বিচৰা কামটো মোৰহে, মই বিচাৰি দিম। অ'কে? ঠিক আছে বাৰু। ৰাজীৱ, কোৱা। কাম কৰা মানুহ ক'ৰবাত বিচাৰি পাইছানে? শুনকচোন, তুমি কোন হা? এনেকৈ নোকোৱা নমতাকৈ সোমাই আহিলা যে ভিতৰলৈ। ৱাও, মই শুনিছো আপোনালোকে বোলে কাম কৰা মানুহ এজনী বিচাৰি ফুৰিছে। আপোনালোকে বিচাৰিলে মই আপোনালোকৰ কাম কৰা বাই হ'ব পাৰোঁ। আৰু বেয়া নাপাব, দৰ্জাখন খোলা থকাৰ কাৰণে সোমাই আহিলোঁ। বেয়া নাপাব মানে অচিনাকি ঘৰত এনেকৈ সোমাই আহে নেকি? চৰি। অঞ্জলি, একো নাই দিয়া, চৰি বুলি কৈছেচোন। মই কামবোৰ বহুত ভালদৰে কৰিব পাৰোঁ। সকলোবোৰ কাম নিয়াৰিকৈ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰে কৰোঁ। তোমাৰ নাম? মোৰ নাম ৰূপা। তুমি কাম কৰা পাই? মোৰ দেখোন বিলিভে হোৱা নাই। কাম কৰা মানুহৰ এনেকুৱা ড্ৰেছ নেকি? কাম কৰা মানুহে কি ভাল ড্ৰেছ পিন্ধিব নোৱাৰে নেকি? পিন্ধিব পাৰে, কিন্তু তোমাৰ নিচিনাকৈ নহয়, বুজিলাতো? মই এনেদৰে পিন্ধি ভাল পাওঁ। মোৰ পাৰ্চনেল লাইফত আপুনি মাত নমতাই ভাল হ'ব নেকি? আপোনালোকৰ যদি কামত ৰখা মন নাই, তেতিয়াহ'লে মই যাওঁগৈ। আৰু ইমান লেকচাৰ দিব নালাগে নহয়। মই কি পিন্ধিছোঁ আপোনাৰ সেইটোতো চকু। মোৰ মৰ্জি ন, মই যি নিপিন্ধো। অঞ্জলি, তুমি তাইক যে তেনেকৈ কৈছা, কাম কৰা মানুহ এজনী আকৌ পাবানে? মইতো বহুত ঠাইতে বিচাৰিলোঁ, কিন্তু নাপালোঁ। এতিয়া ঘৰতে আহি ওলাইছেহি। তুমি ৰখাই লোৱা। হ'ব, তাইক বাৰু মই পঠাই দিম। তুমি য'তে বিচৰা ত'তে বিচাৰিবা। ঠিক আছে, হ'ব বাৰু। সকলোবোৰ কাম ধুনীয়াকৈ কৰিব লাগিব কিন্তু। মই অকলশৰীয়া মানুহ, সকলোবোৰ চাই মেলি ধুনীয়াকৈ কৰিব লাগিব। ঠিক আছে। ৰূপাৰ বয়স 30 বছৰৰ ওপৰত আছিল, কিন্তু তাইক 30 বছৰৰ মহিলা যেন লগা নাছিল। তাই দেখিবলৈ বহুত ধুনীয়া আছিল। শুনাচোন, তুমি মোৰ ৱাইফৰ কথাত অকণমানো বেয়া নাপাবা। মোৰ ৱাইফৰ কথাবোৰ এনেকুৱাই হয়। তুমি একো বেয়া পাই লাভ নাই। আমাৰ ঘৰত কাম কৰা মানুহ এজনীৰ খুব প্ৰয়োজন হৈছে। তুমি নিজে আহিছা যেতিয়া থাকি যোৱা। ৰ'বা, আগতেতো এইটো জানি লওঁ। সিহঁতৰ ঘৰ বা ক'ত, সিহঁতৰ বেকগ্ৰাউণ্ডটো বা কেনেকুৱা,
একো নজনাকৈ তুমি হাঁ কৰি দিছা যে? এইবিলাক কথা বাদ দিয়া না অঞ্জলি। এতিয়া আমাৰ হাতত আৰু সময় নাই। কাম কৰা বাই এজনী আমাক খুব প্ৰয়োজন হৈছে অ'। তোমাৰ কাৰণেহে মই কৰি আছো। হ'ব দিয়ক ছাৰ, মই বেলেগৰ ঘৰতো কাম কৰিব পাৰিম। কাম কৰা মানুহৰ ঘৰত মোৰ একো অভাৱ নাই নহয়। বাটত এজন মানুহ লগ পাইছিলোঁ, তেখেতে ক'লে কাৰণেহে আহিলোঁ মই। হ'ব দিয়া, তুমি বেয়া নাপাবাচোন। ঠিক আছে বাৰু দিয়া, সকলোবোৰ কাম চিনচিয়াৰলিকে কৰি যাবা। হ'ব দিয়ক বাইদেউ। এতিয়া ব'লা, মই তোমাৰ ৰুমটো দেখাই দিওঁ। ব'লক। ৱাও, ইমান ধুনীয়া কাম কৰা বাই থাকে। আমনি লাগিছে আৰু নকৰোঁ আৰু কাম চাম। টিভিটোকে চাওঁগৈ। ৰূপাইনো কি কাম কৰিছে? সকলোবোৰ কাম আধা আধাতে এৰি থৈ যায় যে তাই। পিছত আকৌ সকলোবোৰ কাম ময়ে কৰিবলগীয়া হয়। এক দেখোন ৰাখাই নাৰাখাই সমান হৈছে। কি কৰোঁ, কোনোফালে একো কৰিবও নোৱাৰা হ'লো নহয়। কোনোবা এসময়ত নোৱাৰিলে তাইকে পাচিব পাৰোঁ। মেইনটেইন কৰিব লাগিব আৰু। গুচি গ'লে বেলেগ পাওঁ বা নাপাওঁ ঠিক নাই আৰু। কাম নাই যেতিয়া এতিয়া আৰু অকণমান মেকআপকৈ কৰি লওঁ। ইয়াত যে কিমান ধুনীয়া ধুনীয়া লিপষ্টিক আৰু পাৰফিউম আছে। ফাউণ্ডেশ্যন কেইটাও ইমান ধুনীয়া। ৰূপাই কামতকৈ বেছি মেকআপতে ব্যস্ত হৈ থাকে। ৰূপাৰ ৰূপ দেখি ৰাজীৱে তাইক চাই থাকে। মোৰ মনে কয় তোমাৰ যে কি হৈছে, হঠাতে গান গুণগুণাইছা যে? প্ৰাণদীপৰ যে নতুন গীতটো ইমান ভাইৰেল হৈছে, শুনিবলৈ বহুত ধুনীয়া লাগে। নাচিবলৈ নাজানো, চৈ বা গানকে গাই দিলোঁ আৰু। নহয় নহয়, তোমাক আজি মানুহটো অলপ বেলেগ যেন লাগিছে। ধেত, তেনেকুৱা একো নহয়। ৰ'বাচোন, তুমি যে অফিচৰ ড্ৰেছ পিন্ধা নাই, তুমি কি অফিচ যোৱা নাই নেকি? এতিয়ালৈকে যে ওলোৱা নাই তুমি? অফিচলৈকে দেৰি হোৱা নাই তোমাৰ? নহয় অঞ্জলি, মোৰ মানে আজি গাটো ভাল লাগি থকা নাই। সেইকাৰণে ভাবিলোঁ আজি তোমাৰ ওচৰতে থাকোঁ, অফিচ নাযাওঁ। ঠিক আছে বাৰু দিয়া। ঐ শুনা, হাত পৰিব চাবা। উফ ছাৰ, আপুনি পিছফালৰ পৰা যেনেকৈ মাত দিলে মই ভয়ে খাই গ'লোঁ। আৰু এনেকৈ মানি দিব দেই। ঠিক আছে বাৰু দিয়া। ছাৰ, এনেকৈ কি চাইছে বাৰু? তোমাকে চাই আছোঁ, তুমি কিমান যে ধুনীয়া। তেনেকৈ নক'বচোন ছাৰ। বাইদেৱে শুনিবলৈ পালে কথাটো বৰ বেয়া হ'ব। হাহাকাৰ লগাই দিব বাইদেৱে। তুমি ঠিকেই কৈছা। তেতিয়াহ'লে তুমি এটা কাম কৰিবা, বাইদেউ যেতিয়া ৰাতি শুব তেতিয়া তুমি বাহিৰলৈ গুচি যাবা। আমি দুয়োটাই বহুত কথা পাতিম। ঠিক আছে ছাৰ। অ'কে, এতিয়া মই যাওঁ হা। ঠিক আছে। ৰাজীৱৰ কি হৈছে? দিনটো দেখোন গাটো ভালেই তেখেতৰ, তথাপিও গাটো বেয়া বুলি অফিচ যোৱা নাই যে? যিটো মানুহে আগতে বেমাৰ হ'লেও অফিচ যায়, সেইটো মানুহে আজি বেমাৰ হোৱাৰ বাহানা কৰি অফিচ যোৱা নাই। কি কথা? নিশ্চয় কিবা এটা খেলি মেলি কৰিছে এখেতে। মই নটিচ কৰিব লাগিব। এই ৰূপাজনীৰ ওপৰত মোৰ অকণমানো বিশ্বাস নাই। আজি মই ভালদৰে চাবই লাগিব। ৰাতিও মই টোপনি নাযাওঁ। তাই যদি কাম কৰা ছোৱালীয়ে হয়, তাই ইমান ধুনীয়া ধুনীয়া কাপোৰ আৰু কাপোৰবোৰ কেনেকৈহে পিন্ধে? চি, ভাল ছোৱালী এজনীয়ে তেনেকৈ কেতিয়াও কাপোৰ কানি নিপিন্ধে। টিভিত ঘটনাবোৰ দিয়ে থাকে। তেনেকুৱা ওলালেহে ৰক্ষা আৰু। সেইদিনা এটা কাহিনী দিছে নহয়, কাম কৰা মানুহজনীয়ে বোলে সতিনী হ'ল। তাৰপিছত গিৰিয়েকক আৰু ঘনীয়েকক হত্যা কৰি সকলোবোৰ সম্পত্তি নিজৰ নামত কৰি লৈছিল। বহুত দিনৰ পাছতহে পুলিচে উলিয়াইছে। সেইটো দেখি দেখোন মোৰ ভয়হে লাগিছে। নাই, মই কিবা এটা কৰিবই লাগিব, উলিয়াবই লাগিব। ৰূপাক মাতি থৈ আহিছিলোঁ, এতিয়ালৈকে অহা নাই যে? ছাৰ। আহিলা ৰূপা? ৰূপাও, তোমাৰ চুলিকেইডাল ইমান ধুনীয়া। হয়নে? গাৰ গঠনহে চাবানে, চকুহে চাবানে, চুলিহে চাবানে, কি ধুনীয়া নহয়। ইমান ধুনীয়া তুমি, স্বৰ্গৰ একেবাৰে অপৰেশ্বৰীজনীৰ নিচিনা। তেনেকৈ নক'বচোন, মোৰ বৰ লাজ লাগে। সঁচাকৈ কৈছোঁ, তোমাৰ চকুকেইটালৈ মনত পৰিলে মোৰ একেবাৰে ঘৰলৈ আহোঁ আহোঁ লাগি যায় অফিচত থাকিলে। ৰূপা, সঁচা কথা ক'বলৈ গ'লে মই তোমাক ভাল পাই পেলাইছোঁ। ময়ো। কি সঁচা? সঁচা আকৌ ছাৰ। আজিৰ পৰা ছাৰ নহয়, ৰাজীৱ বুলি মাতিবা। ৰাজীৱ! অঞ্জলি, তুমি দেখোন শুইহে আছিলা। মোৰ আগৰ পৰাই সন্দেহ হৈছিল, আৰু মোৰ সন্দেহ সত্য বুলি প্ৰমাণিত হ'ল। তোমাৰ চৰিত্ৰটো ইমান বেয়া হ'ব পাৰে বুলি মই কেতিয়াও ভবা নাছিলোঁ। সেইকাৰণে তাইক কামত নাৰাখিবা বুলি কওঁতে তোমাৰ ৰাখিবলৈ মন নহয় জানো? এতিয়া এইবোৰ লিলিমাই কৰি আছা। তুমি যি বুলি ভাবা তাকেই ভাবা। মোৰ তোমাৰ ওপৰত কোনো ইণ্টাৰেষ্ট নাই। মই ৰূপাক ভাল পাওঁ, তোমাক নহয়। তুমি এয়া কি কৈছা ৰাজীৱ? মই তোমাৰ সন্তানৰ মাতৃ। এতিয়াও হোৱা নাই নহয়। তই মোৰ ঘৰৰ পৰা ওলাই যা। মই ৰূপাৰ লগতে থাকিব বিচাৰোঁ, তোৰ লগত নহয়। থাকিলে মাত নোহোৱাকৈ থাক, নাথাকিলে ঘৰৰ পৰা ওলাই যা। ৰাজীৱ, তুমি কিয় এনেকুৱা কৰিছা ৰাজীৱ? মই তোমাক বহুত ভাল পাওঁ। কিন্তু
মই এতিয়া তোমাৰ লগত নাথাকো। ৰূপা, অঁ কোৱা। ব'লা। ৰাজীৱ, মই প্ৰেগনেণ্ট ৰাজীৱ। তুমি মোৰ লগত কিয় এনেকুৱা কৰিছা? ঘড়ীটো ক'তো বিচাৰি পোৱা নাই যে? সেইটো বহুত দামী ঘড়ী আছিলে। কি হ'ল, কিয় মাতিছিলা? তোমাৰ যে দামী ঘড়ীটো ড্ৰেছিং টেবুলৰ ওপৰতে আছিলে, কি হ'ল সেইটো? তুমি ক'ৰবাত থৈছা নেকি? নাই থোৱা ক'তো। তুমিয়ে থৈছা হ'বলা ক'ৰবাত। এনেকৈতো আমাৰ ঘৰৰ পৰা কেতিয়াও বস্তু নাইকিয়া নহয়। কালি আমাৰ ৰুমলৈ ৰূপাহে আহিছিলে। তুমি কি ক'ব বিচাৰিছা হা? মানে ঘড়ীটো ৰূপাই চুৰ কৰিছে? ধৰা নাই, কথাটোহে কৈছো। কিন্তু এটা কথা, তাইৰ ওপৰত মোৰ প্ৰথমৰ পৰা সন্দেহ আছিল, আৰু সেইটো প্ৰমাণো হৈ গ'ল। তুমি চুপ থাকা বুলি কৈছা নহয়। ৰূপা তেনেকুৱা ছোৱালী নহয়। ৰূপা এজনী বহুত ভাল ছোৱালী। ঘড়ীটো চাগে ক'ৰবাত পৰিলে। বাদ দিয়া সেইবোৰ। বেলেগ এটা কৰি মই নিজেও কিনি আনিব পাৰিম। আৰু এইবিলাক লৈ ৰূপাক যাতে একো আমনি নকৰা। ৰাজীৱ, অঁ, যি কৰা কৰি থাকা। মই অফিচ যাওঁ। মই যদি কিবা শুনো তুমি ৰূপাক কিবা কোৱা বুলি, তেতিয়াহ'লে চাবা কিন্তু। সোণৰ চেইনডাল ৱাৰ্ড্ৰবৰ পৰা দেখোন নাইকিয়া হ'ল। এখেতকো ক'ব ভয় লাগিছে। কি কৰোঁ? ৰাজীৱ, তুমি মোক কেতিয়া বুজিবা? 100% কনফাৰ্ম এইজনী চোৰ। তাই চুৰ কৰিছে মোৰ সকলোবোৰ বস্তু। মই কিবা এটা কৰিব লাগিব। চিধা আঙুলিৰে নহ'লে আঙুলিটো টেৰা কৰিবই লাগিব। ৰাজীৱটো মোৰ হাতলৈ কেতিয়াবা আহিল। ঘৰৰ গোটেই সা সম্পত্তিবোৰ বাৰু কেতিয়া আহিব, মই তাকেই বাট চাই আছো। তই কিয় চিন্তা কৰিছ ৰূপা? অতি সোনকালে আহি আছে। ৰাজীৱে দেখোন তোৰ হ'ল। সম্পত্তি মোক ৰাজীৱকো দৰকাৰ নাই, কিন্তু মোক গোটেই সম্পত্তিবোৰহে দৰকাৰ। অনিল, গোটেই সা সম্পত্তিবোৰ লৈ মই তোমাৰ ওচৰলৈ আহি আছো। মই তোমাৰহে, আন কাৰোৱে নহয়। মই খেলা খেলখনত ৰাজীৱ ভালদৰে সোমাই পৰিছে। মোৰ দেখোন পেটটো বৰকৈ বিষাইছে। ৰাজীৱ, আহ, ৰাজীৱ। ৰাজীৱ, কি হ'ল অঞ্জলি? ৰাজীৱ, মোৰ পেটটো বৰকৈ বিষাইছে। মোক হস্পিটেল লৈ ব'লা। টাইম হৈ গ'ল চাগে। ব'লা না, সোনকালে ব'লা। কি চাই আছা? অঁ, ব'লা। ঘৰৰ চাবিটো মই ৰূপাৰ হাততে দি থৈ আহিছো। এতিয়া ব'লা, সোনকালে ব'লা। অঞ্জলি, ৰ'বা, আৰু অলপ আছে। আৰু যাব নালাগে দিয়া, মই ভাল পাইছো। গাড়ী ঘূৰোৱা। কি কথা কৈছা তুমি? তুমি অলপ আগলৈকে দেখোন চিঞৰি আছিলা পেটৰ বিষত। টাইম হৈছে বুলি কৈছিলা। অঁ, বিষাইছিলে, কিন্তু এতিয়া মই সম্পূৰ্ণ সুস্থ। ঘৰলৈ ব'লা। ঠিক আছে, ব'লা। সকলোবোৰ বস্তু বান্ধি ল'লো আৰু। ই কিয় জানো অহা নাই ইমান টাইম? এঘণ্টাতে পাম বুলি কৈ এতিয়ালৈকে আহি পোৱা নাই। কেনেবাকৈ ধৰা পৰিলে কিমান ডাঙৰ কথা হ'ব সি নাজানে নেকি? ইয়াক লৈ মানে মই একো কাম কৰিব নোৱাৰা হৈছো। অঞ্জলি, ঘৰ দেখোন দৰ্জা খিৰিকী সকলো খোলা আছে। ৰূপা, ৰাজীৱ, অঞ্জলি, কিয় আমাক দেখি চক খাই গ'লা নেকি? নহয় মানে, তোমালোকে দেখোন হস্পিটেল গৈছিলা। অঁ, গৈছিলোঁ। মই পেটৰ বিষৰ নাটক কৰিছিলোঁ। কি? মই জানিছিলোঁৱেই তই যে এজনী চোৰ। কিন্তু এই কথাটো ৰাজীৱক মই বহুত দিনৰ পৰাই কৈ আছিলোঁ। ৰাজীৱে তোক বহুত বিশ্বাস কৰিছিল। মোৰ কথা ৰাজীৱে বিশ্বাস কৰা নাছিল, কিন্তু আজি প্ৰমাণ হৈ গ'ল, আৰু সেইকাৰণে মই এইখিনি অভিনয় কৰিবলগীয়া হ'ল। ৰূপা, তই এনেকুৱা ওলাবি বুলি মই কেতিয়াও ভবা নাছিলোঁ। ৰাজীৱ, পুলিচ মাতা। মোক ক্ষমা কৰি দিয়ক, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। ৰাজীৱ, মোক ক্ষমা কৰা। মই এনেকুৱা কৰিব নালাগিছিলে ৰাজীৱ। আমাৰ ঘৰৰ সকলোবোৰ সা সম্পত্তি লৈ তই পলাব ওলাইছিলি? অঞ্জলিয়ে ঠিকেই কৈ আছিলে, মইহে বিশ্বাস কৰা নাছিলোঁ। সঁচাকৈ নিজৰ পত্নীতকৈ দ্বিতীয়গৰাকী কেতিয়াও আপোন হ'ব নোৱাৰে। মই এতিয়াই পুলিচ মাতো। মোক ক্ষমা কৰি দিয়া। কোনজনী ৰূপা? আপোনাৰ ওচৰত থিয় হৈ থকাজনী 1 নম্বৰৰ চোৰ। থানাত কিমান চোৰ কৰ কৰি থাকিবি। পুলিচ? অঁ, এতিয়া বল, থানাত যিমান চোৰ কৰ কৰি থাকিবি। মোক ক্ষমা কৰি দিয়ক ছাৰ। মই ভুল কৰিছিলোঁ আৰু এতিয়াৰ পৰা নকৰোঁ। বল। ভাল ধৰা পৰিল এইজনী। এইজনীয়ে বহুতৰ ঘৰতে এনেকৈ সোমাই ভালপোৱাৰ এক্টিং কৰি এখন সংসাৰ ধ্বংস কৰে। তাৰ পাছতে গোটেই সা সম্পত্তিবোৰ নিজৰ নামত কৰি তাৰ পাছত তাই গিৰিয়েকৰ লগত উঠাও হয়। গিৰিয়েকক আমি ধৰিলোৱেই।
এতিয়া তোৰ পাল বল। দেখিছা মই কৈছিলোঁ নহয়। তুমি একো নকবাই, মই তোমাক ক্ষমা খুজিছোঁ। তুমি মোক ক্ষমা কৰি দিবানে অঞ্জলি? মই বহুত ডাঙৰ ভুল কাম কৰিলোঁ। আজি মই ভালদৰে বুজি পাইছোঁ, পৃথিৱীখনৰ ভিতৰতে যদি মোক সকলোতকৈ বেছিকৈ ভাল পায় মা দেউতাৰ পিছতে তুমি মোক বহুত বেছি ভাল পোৱা। আজিৰ পৰা মই তোমাৰ বাহিৰে বেলেগৰ ফালে ঘূৰিয়ে নাচাওঁ। প্ৰমিছ, মই তোমাক প্ৰমিছ কৰিছোঁ, আজিৰ পৰা তোমাৰ বাহিৰে মই কাকোৱে নাচাওঁ। মই বহুত ভুল কৰিলোঁ। হ'ব দিয়া। অঞ্জলি চোৱাচোন, আমাৰ ল'ৰা এটা হৈছে। কি? মই যে কিমান ভুল কৰিছিলোঁ, ইমান ধুনীয়া ল'ৰাটো গৰ্ভত থাকোঁতে মই তোমাৰ লগত এনেকুৱা কৰিলোঁ। হ'ব দিয়া, মই এতিয়া সেইবিলাক ধৰি থকা নাই। এতিয়া নতুনকৈ জীৱনটো আৰম্ভণি কৰিলেই হ'ল আৰু। মইতো তোমাক আগতেই কৈ আছিলোঁ, তুমিহে বিশ্বাস কৰা নাছিলা। ঠিকেই, মই তোমাৰ কথা আগতেই বিশ্বাস কৰিব লাগিছিল অঞ্জলি।